কানহায়া কুমাৰ অস্পৃশ্য নেকি? মন্দিৰত প্ৰৱেশ কৰাৰ অধিকাৰ নাই নেকি কানহায়াৰ? কানহায়াৰ ভ্ৰমণৰ পিছতে বিহাৰৰ এটা মন্দিৰ শুদ্ধি কৰা হয় গংগা জলেৰে। গোটেই মন্দিৰটো ধুই পেলালে মন্দিৰ কৰ্তৃপক্ষই। NDA চৰকাৰৰ দিনতে কিয় বৃদ্ধি পাইছে জাত-পাতৰ ৰাজনীতিৰ লগতে অস্পৃশ্য মনোভাৱ? কি দিশৰে গতি কৰিছে দেশৰ সমাজ ব্যৱস্থা? হয়, বুধবাৰে কংগ্ৰেছ নেতা কানহায়া কুমাৰৰ ভ্ৰমণৰ পিছতে বিহাৰৰ এটা মন্দিৰ গংগা জলেৰে ধুই পেলোৱা হয়। ছ'চিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই ভিডিঅ'। সাহাৰসা জিলাৰ বনগাঁৱৰ গাঁৱলৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়। কানহায়া কুমাৰৰ লগতে দলীয় নেতাসকলেও গাঁওখনৰ ভাগৱতী স্থান মন্দিৰ পৰিদৰ্শন কৰে। বাসিন্দাসকলে জনোৱা মতে প্ৰধান উচ্চবৰ্ণৰ ভূমিহাৰ সম্প্ৰদায়ৰ সদস্য কানহায়া কুমাৰে মন্দিৰত এক সভাত ভাষণ দিয়ে। পিছত কংগ্ৰেছ নেতাজনে পৰৱৰ্তী গন্তব্যস্থানলৈ যোৱাৰ পূৰ্বে কিছু লোকক লগ পায়। ইয়াৰ পূৰ্বে কানহায়াক একাংশ ব্যক্তিয়ে আদৰণি জনাই পৰম্পৰাগত পাগুৰি আৰু মালাৰে সম্বৰ্ধনা জনায়। কংগ্ৰেছ নেতাজনে গাঁও এৰি যোৱাৰ পিছত একাংশ লোকে মন্দিৰটো ধুই পেলায়। ভাইৰেল হোৱা ভিডিঅ'টোত একাংশ লোকে বাল্টি পানীৰে মন্দিৰটো ধুই থকা দেখা গৈছে। শুকুৰবাৰে একাংশ যুৱকে পুনৰ মন্দিৰৰ মজিয়াখন গংগা জলেৰে ধুই পেলায়। বনগাঁৱৰ নগৰ পঞ্চায়তৰ পৰা অহা ৱাৰ্ড কাউন্সিলৰৰ প্ৰতিনিধি অমিত চৌধুৰীৰ নিৰ্দেশত মন্দিৰৰ চৌহদ পৰিষ্কাৰ কৰি পবিত্ৰ পানীৰে ধুই পেলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ইপিনে মন্দিৰটো শুদ্ধিকৰণ কৰাৰ কাৰণো ৰাজহুৱা কৰে যুৱকসকলে। তেওঁলোকৰ মতে কানহায়া কুমাৰ দেশদ্ৰোহী। তেওঁৰ বিৰুদ্ধে উত্থাপিত দেশদ্ৰোহৰ অভিযোগ আমি পাহৰা নাই। তেওঁৰ পাপ এতিয়াও শেষ হোৱা নাই। কানহায়াই JNU কেম্পাছত দেশৰ বিৰুদ্ধে বিতৰ্কিত বক্তব্য দিছিল। আমি তেওঁক কেনেকৈ ক্ষমা কৰিম? কানহায়াৰ ভ্ৰমণৰ পিছত মন্দিৰ চৌহদ চাফা কৰাত নিয়োজিত ব্যক্তি এজনে এইদৰে উল্লেখ কৰিলে। এই বিতৰ্কত বিৰোধীয়ে অস্পৃশ্যতাক প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে বিজেপিয়ে দাবী কৰে যে এই কাণ্ডই কানহায়া কুমাৰৰ ৰাজনীতিক ৰাইজে প্ৰত্যাখ্যান কৰাৰ প্ৰকাশ। কানহায়াই অৱশ্যে এই ঘটনাক লৈ বৰ্তমানলৈকে মৌনতা অৱলম্বন কৰিছে। আনহাতে বিজেপিৰ মুখপাত্ৰ আশিষ নাথ তিৱাৰীয়ে ভিডিঅ'টোৰ সত্যতা আৰু লগতে মন্দিৰ ধোৱাসকলৰ পৰিচয়ও কোনো সিদ্ধান্তত জঁপিয়াই পৰাৰ পূৰ্বে পৰীক্ষা কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়ায়। বাসিন্দাসকলে দাবী কৰে যে মন্দিৰত সকলো জাতিৰ লোকক আদৰণি জনোৱা হয় আৰু ইয়াত কোনো ধৰণৰ বৈষম্য নাছিল। তেওঁলোকৰ মতে গাঁওখনৰ ভাৱমূৰ্তি কলংকিত কৰাৰ প্ৰয়াস কৰা হৈছে, য'ত সকলো জাতিৰ লোকে বাস কৰি আহিছে। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।